হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক মোৰ নাম বিশাল কৌৰ আৰু আজি আমি কৰিম এক্সাৰচাইজ 1 তোমালোকে কিতাপ আৰু বহি লৈ বহা বলা আৰম্ভ কৰোঁ চোৱা এতিয়া আমি কৰিম এক্সাৰচাইজ 1 অসমীয়াত কি অনুশীলনী 1 প্ৰথম কুৱেশ্যন কি কৈছে চোৱা তলত দিয়া প্ৰশ্নৰ শুদ্ধ উত্তৰটো লিখা কৈছে কোনটো 50 মিলিয়নৰ সমান ইংৰাজীত কি হুইচ নাম্বাৰ ইজ ইকুৱেল টু 50 মিলিয়ন এতিয়া মই তোমালোকক চিম্পলি মই এনচাৰটো লিখি দিম এতিয়া চোৱা 1 মিলিয়ন মানে কি 10 লাখ আমি জানো তো 5 মিলিয়ন মানে কি হ'ব 50 লাখ হ'ব হয় না নাই এইটোৱে এনসাৰ ৰবা মই এনসাৰটো লিখি আছোঁ কাৰেক্ট দিয়া কি 50 লাখ ইয়াতে কি হ'ব 50 লাখ তাৰপিছত সেকেন্ড নম্বৰটো কি কৈছে আমাক which number is 1,50,307 কি কোনটো কি 1,50,000 307 এতিয়া চোৱা 1 মিলিয়ন বিচাৰো আগতে মিলিয়ন কি হ'ব প্ৰথমতে 1 10 100 তাৰপিছত 1000 10000 100,000 পিছত মিলিয়ন এইটো কি আছে 1 মিলিয়ন আছে ইয়াত কিমান আছে এইটো আছে 1 10 100 তাৰপিছত 1000 10000 100,000 ইয়াতে কি 10 মিলিয়ন হৈছে মানে কি এইটো আমাৰ অলৰেডি ৰিজেক্ট হ'ল তাৰপিছত এইটো কিমান আছে চোৱা এইটো থাউজেণ্ডৰ ঘৰ ন তাৰপিছত মিলিয়ন এইটোও মানে মিলিয়ন আছে এইটোও এই দুটাৰ ভিতৰত হ'ব কাৰণ ইয়াতে 150,000 আছে এতিয়া আমাক কি কৈছে 1,50,307 কৈছে 1,50,000 ইয়াত কি 500,000 আছে ইয়াতে কি আছে 50,000 আছে মানে এইটোৱে হ'ব 307 মানে এ নম্বৰটো কাৰেক্ট তাৰপিছত চোৱা 3 নম্বৰটো কি কৈছে which of the following number is the difference of the place value of 8th and 6th in the number of 8 চোৱা অসমীয়াত চোৱা কি কৈছে যদি বুজি পোৱা নাই তলত কোনটো সংখ্যা এই যে এইটো আছে সংখ্যাত থকা 8 আৰু 6 ৰ স্থানীয় মানৰ পাৰ্থক্য হ'ব নম্বৰটো কি আছে 7981654 এইটো সংখ্যা আছে এতিয়া চোৱা সংখ্যাটো 8ৰ স্থানীয় মান কি হ'ব 8 টো 8000 ৰ স্থানীয় মানত আছে হয়নে 1 2 3 4 আৰু 6 টো কি আছে 600 আছে 600 স্থানীয় মান আছে এতিয়া কি কৈছে চোৱা সংখ্যাটোত 8 আৰু 6 ৰ স্থানীয় মানৰ পাৰ্থক্য কি হ'ব তে 8000 ৰ পৰা যদি আমি 80000 ৰ পৰা যদি আমি 600 যদি মাইনাস কৰো 79400 কাৰণ 600 মাইনাস হৈ গ'ল তো এইটো হ'ব আমাৰ এনসাৰ এইটো এনসাৰ ক'ত আছে বিচাৰি উলিওৱা 7000 এইটো বি নম্বৰটো হ'ব ইয়াতে দাগ দি দিয়ে বি নম্বৰ চোৱা 4 নম্বৰ কি কৈছে দ্য ডিফাৰেন্স বিটুইন দ্য লাৰ্জেষ্ট এণ্ড দ্য স্মলেষ্ট নাম্বাৰ whose approximate value nearest 10 is 520 কৈছে এতিয়া আমি অসমীয়াত চাও ভালকৈ নিকটতম 10 লৈ আসন্নমান কৰি 520 হিচাপে পোৱা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য কি ওলাব কৈছে চোৱা 520 আছে 520 ৰ নিকটতম যোনটো আমাৰ দহক আছে সেইটো ওলাব আগত ভালকে চাবা ধৰা 520 আছে আটাইতকৈ ডাঙৰ কৈছে আমাক এটা কি কৈছে আটাইতকৈ ডাঙৰ আৰু এটা কৈছে আটাইতকৈ সৰু প্ৰথমে চোৱা আমি আটাইতকৈ সৰুটো চাও ধৰা এটা সংখ্যা ৰেখা আছে ইয়াত 10 আৰু 510 আৰু 520 চোৱা আটাইতকৈ সৰু যদি আমাৰ কৰিব হয় মিডলত কি থাকিব 505 থাকিব মানে ইয়াতে 10 আছে ইয়াতে 5 আৰু ইয়াতে কি আছে 20 আছে এতিয়া চোৱা যদি আমাৰ আটাইতকৈ সৰু যদি উলিয়াবলৈ হয় তে আমাৰ আটাইতকৈ সৰু কি হ'ব লাগিব 5 হ'ব লাগিব যদি আমাৰ 5 ধৰা যদি 515 হয় তেনেহলে আমি এক দহকৰ যোনটো আসন্নমান কি লিখিব পাৰিম 520 লিখিব পাৰিম যদি ইয়াতে 514 হলে হয় আমি আসন্নমান কি লিখিলো হয় 510 লিখিলো হয় না নাই তে তা আমাৰ আটাইতকৈ সৰু 515 হ'ব লাগিব তেতিয়াহে আমি 520 বুলি লিখিব পাৰিম এটা কৈছে আটাইতকৈ ডাঙৰ চোৱা আটাইতকৈ ডাঙৰ কি হ'ব ইয়াতে চোৱা 20 আছে 520 ডাঙৰ হ'ব লাগিব ইয়াতে কিমান থাকিব 525 আৰু কি 530 যদি আমাৰ 520 হ'ব লাগে তেনেহলে আমাৰ ভ্যালুটো কি হ'ব লাগিব 520 ৰ পৰা 525 ৰ ভিতৰত থাকিব লাগিব যদি আমাৰ 525 যদি হৈ যায় তে আমি কি 530 বুলি লিখিব লাগিব কিন্তু আমাৰ কি সৰু লাগে তাৰ কাৰণে আমাৰ কি হ'ব আটাইতকৈ ডাঙৰ কি হ'ব ইয়াতে হ'ব 524 টো কি আমাৰ আটাইতকৈ ডাঙৰ হ'ব যদি 524 হয় তেনেহলে আমি দহকৰ আসন্নমান কি লিখিম 520 লিখিম কাৰণ এইটো 5 ৰ পৰা কম আছে ঠিক তেনেকৈ এতিয়া আমাক কি কৈছে
আসন্নমান ওলাই আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য উলিয়াব কৈছে। পাৰ্থক্য কেনেকৈ উলিয়াব? আটাইতকৈ ডাঙৰটো কি আছিলে 524 আৰু আটাইতকৈ সৰু কি আছে 515। যেতিয়া আমি বিয়োগ কৰিম কিমান পাম? 524ৰ পৰা 515 গ'লে 9 ৰিজাল্ট পাম। আৰু ইয়াতে তোমালোকে 9 চিলেক্ট কৰা, এইটো 9 আছে, 9টো হ'ব। এতিয়া চোৱা আকৌ কি কৈছা, হাউ মেনি হাণ্ড্ৰেডছ আৰ দেয়াৰ ইন দ্য নাম্বাৰ অফ, এই নম্বৰটোত কেইটা হাণ্ড্ৰেড আছে আমাক সুধিছে। হ'ব, এই যে নাম্বাৰটো আছে কিমানটা শতক আছে। চোৱা তোমালোকে ভাবিবা কিমানটা শতক থাকিব, ইয়াতেতো 400 আছে, 400 হ'লে 400টা শতক থাকিব, কিন্তু তেনেকুৱা নহয়। মই তোমালোকক বুজাই দি আছোঁ। চোৱা সংখ্যাটো কিমান আছে 35472, ইয়াত কৈছে কিমানটা শতক আছে। এতিয়া তোমালোকে শতকৰ হ'ল 4 দেখিছা, তে তোমালোকে ক'বা ইয়াতে 400টাৰ 100 টকীয়া হ'ব লাগিব, কিন্তু তেনেকুৱা নহয়। মই তোমালোকক বুজাই, ধৰা তোমালোকে বেংকলৈ গৈছা এই টকাটো লৈ, তে বেংকত গ'লে তোমালোকে কিমানটা 100 টকীয়া নোট পাবা। চোৱা কি আছে, চোৱা 35400 আছে, আৰু এইটো কি, এইটোতো 100 নহয়, প্লাছ যদি আমি 72 লিখিব পাৰোঁ এইটোক। এতিয়া চোৱা 35,400ত আমি কিমানটা 100 টকীয়া নোট লাগিব এই 35,400 হ'বলৈ? 400 হ'বলৈ আমাৰ কি 4টা 100 টকীয়া নোট লাগিব, আৰু 35,000 হ'বলৈ কি কৰিব লাগিব? 350 নোট লাগিব। তে কি হ'ব 354 100 টকীয়া নোট লাগিব, হয়নে? তেতিয়া আমাৰ 35,400 হ'ব, 72টো 100 টকীয়া নহ'বগৈ। তাৰ কাৰণে আমি কি কৰিব লাগিব নিয়মটো, 35,472 যোনটো আছে তাক আমি 100 দি ডিভাইড কৰিম। যেতিয়া আমি 100 দি ডিভাইড কৰিম তেতিয়া আমি কি পাম, 354টো পাম, আৰু কি আমাৰ 72টো কি বাকী থাকি যাব। তে আমি কি কৰিব পাৰোঁ, 100 টকীয়া 354টা নোট আমি 100 টকীয়া ল'ব লাগিব, তেতিয়া আমাৰ এইটো ইমানটা শতক পাম। আমি 100 টকীয়া ইমানটা নোট হ'লে আমি এই সংখ্যাটো পাম, আৰু 72টো বাকী থাকি যাব, এইটো 100 টকীয়া নহয়। তে আমাৰ কাৰেক্ট আনচাৰ কি হ'ব 354। নাম্বাৰ 6 কি কৈছে, এ ভলেণ্টাৰী অৰ্গেনাইজেশ্যন বট 240 চাৰ্ট পেপাৰ্ছ ফৰ 232 ষ্টুডেণ্টছ টু কণ্ডাক্ট এ ড্ৰয়িং কম্পিটিশ্যন এমং দ্য ষ্টুডেণ্টছ অফ স্কুল। স্কুলৰ ষ্টুডেণ্টবোৰৰ মাজত ড্ৰয়িং কম্পিটিশ্যন হৈছে। আমি অসমীয়াটো চাম কুৱেশ্যনটো, হুইচ অফ দ্য ফলোয়িং মেথড ৱাজ ইউজড বাই দ্য অৰ্গেনাইজেশ্যন। চোৱা কোনো এখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কাৰণে স্বেচ্ছাসেৱী সংগঠন এটাই ইমানজন ছাত্ৰীৰ বাবে 240খন চাৰ্ট পেপাৰ কিনে। সংখ্যাটোৱে তলত দিয়া কোনটো পদ্ধতি ব্যৱহাৰ কৰিছে? সঠিক মান, 10ৰ স্থানলৈ আসন্ন মান, ওপৰৰ নিকটতম আসন্ন মান নে তলৰ নিকটতম আসন্ন মান, কোনটো ব্যৱহাৰ কৰিছে কোৱাচোন? চোৱা আমি কি ওপৰৰ নিকটতম আসন্ন মান ব্যৱহাৰ কৰিছে বুলি ক'ব লাগিব, কাৰণ চোৱা যদি তলৰ নিকটতম যদি আসন্ন মান ব্যৱহাৰ কৰিলে কি 230টা আনিলে হয়, কি আনিছে 240টা আনিছে, তে কি আসন্ন মান ওপৰৰ আসন্ন মানটো লৈছে, তাৰ কাৰণে আমি কি বুলি ক'ম ওপৰৰ নিকটতম আসন্ন মান লৈছে। 7 নম্বৰ কি কৈছে, 2024 চনত ICCৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত T20 বিশ্বকাপত ভাৰতৰ দ্বিতীয়বাৰৰ বাবে জয়ী হয়। সেই সময়ত প্ৰতিযোগিতাৰ মুঠ পুৰস্কাৰ ধনৰাশি ভাৰতীয় মূল্যত প্ৰায় ইমান টকা আছিল। তে এই নম্বৰটো কি কৈছে, এই ধনৰাশি ভাৰতীয় স্থানীয় মান পদ্ধতি আন্তৰ্জাতিক স্থানীয় মান পদ্ধতিৰ অনুসৰি কমা ব্যৱহাৰ কৰা আৰু আখৰেৰে লিখা বুলি কৈছে। এই ধনৰাশিৰ বিস্তৃত ৰূপত লিখিব কৈছে, আমি কৰিছোঁ এইবিলাক। এই ধনৰাশিৰ হাজাৰ লাখ কোটিৰ নিকটতম আসন্ন মান নিৰ্ণয় কৰিব কৈছে। এই তিনিটা আমি কৰিম এতিয়া, হ'ব? চোৱা এতিয়া আমি 7 নম্বৰৰ উত্তৰটো ভালকৈ চাই বুজি ল'ম। A, B আৰু C তিনিওটা। এই নম্বৰটো আমাৰ কি কৈছিলে, ভাৰতীয় আৰু ইণ্টাৰনেশ্যনেল ছিষ্টেমত লিখিব কৈছিলে, আৰু কি কমাটো বহুৱাব কৈছে আৰু আখৰেৰে লিখিব কৈছে। চ' আমি কমা কেনেকৈ বহুৱাওঁ, ভাৰতীয় যোনটো পদ্ধতি আছে ইণ্ডিয়ান ছিষ্টেম, প্ৰথমতে কি 3, প্ৰথমতে কি 3টা ঘৰ, তাৰপিছত কেনেকুৱা আছিলে 3 2 2 2 এনেকৈ গৈ থাকিব। তে প্ৰথম ঘৰ 3টা ঘৰ পিছত এটা কমা, তাৰপিছত 2টা ঘৰ, তাৰপিছত 2টা, তাৰপিছত 2টা, তেনেকৈ। তে আমি কি লিখিম ইয়াতে 93 কোটি 74 মানে 74,62,000 আৰু কি 500। ইণ্ডিয়ান ছিষ্টেমত এইটো ইংৰাজীত লিখি দিছোঁ 93,74,62,500। আন্তৰ্জাতিক পদ্ধতিত কি আছিলে চোৱা, কমাটো 3 ঘৰ পিছে পিছে আছিলে, আৰু তাত কি আছিলে চোৱা, ইয়াত কি আছিলে 1 10 100, তাৰপিছত কি আছিলে
1000, 10,000, 100,000 তাৰপিছত 1 মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন। ইয়াত কিমান আছে 937,462,500 হয়নে? অসমীয়াত কি ক'ম 937 মিলিয়ন তাৰপিছত 462,500। ইংৰাজীত ক'লোৱে 93, এইটো চোৱা লিখি দিছোঁ 937 মিলিয়ন তাৰপিছত 462,000 তাৰপিছত 500। 2 নম্বৰ আমাৰ কি কৈছে বি নম্বৰটো বিস্তৃত ৰূপত লিখিব কৈছে ন, এইটো বিস্তৃত ৰূপত লিখিব ক'লে। তাৰপিছত বিস্তৃত ৰূপ লিখাৰ ধৰণটো কি আছে চোৱা, এইটো যে সংখ্যা আছে 9ৰ পিছত কিমানটা আছে 1 2 3 4 5 6 7 8। তে কি হ'ব 9 লিখিবা পূৰণ কি 1ৰ পিছত 8টা শূন্য, তিনিটা 8টা শূন্য বহুৱাম। তাৰপিছত দিলোঁ প্লাছ 3ৰ পিছত 7টা সংখ্যা আছে তাৰ কাৰণে 7টা শূন্য বহুৱাইছোঁ। 7ৰ পিছত কেইটা সংখ্যা আছে 6টা আছে, তাৰপিছত 1ৰ পিছত আমি 6টা শূন্য বহুৱাইছোঁ। 4ৰ পিছফালে 5টা সংখ্যা 5টা শূন্য 1ৰ পিছফালে। ঠিক তেনেকৈ 6ৰ পিছত কেইটা আছে 4টা শূন্য বহুৱালোঁ 1ৰ পিছফালে। আকৌ কিমানটা 2ৰ পিছফালে 3টা সংখ্যা আছে 3টা শূন্য 1ৰ পিছত। 5ৰ পিছফালে 2টা শূন্য মানে 2টা সংখ্যা তাৰ কাৰণে 2টা শূন্য। এইটো শূন্যৰ পিছফালে এটাই সংখ্যা 1টা শূন্য। এই শূন্যৰ পিছফালে এটাও সংখ্যা নাই তাৰ কাৰণে অনলি 1 দিছোঁ, এটাও শূন্য দিয়াৰ দৰকাৰ নাই। এইটোৱে বিস্তৃত ৰূপ। তাৰপিছত চোৱা চি নম্বৰটো আমাক কি কৈছে হাজাৰ লাখ আৰু কোটি, 1000, লাখ এণ্ড ক্ৰ'ৰ। তে আমি কি কৰিম এইটো হাজাৰৰ স্থানলৈ চোৱা, হাজাৰৰ স্থানলৈ যদি আমি নিব হয় তে কিমান আছে সংখ্যাটো শেষত 5 আছে হয়নে? 5টো যেতিয়া থাকিব তেতিয়া কি হ'ব ইয়াৰ লগত 1 প্লাছ হৈ যাব আৰু বাকীখিনি শূন্য হৈ যাব। 5 বা 5ৰ যদি ওপৰত থাকে 10ৰ আৰু যদি 5ৰ তলত থাকে তে কি হ'ব এইটো শূন্য হৈ যাব আৰু এইটো কি ছেম থাকিব +1 নহ'ব। তে হাজাৰৰ স্থানলৈ চোৱা 63 হৈ গ'ল কাৰণ ইয়াতে 500 আছিলে, 2টো কি হৈ গ'ল 3 হৈ গ'ল 1 প্লাছ হ'ল। তাৰপিছত চোৱা আকৌ কি আছে লাখৰ স্থানলৈ লৈ গৈছোঁ 93, 74, 63 আছে, ইয়াতে কিমান আছে 6 আছে, লাখৰ ইয়াতে 4 আছে। তে কি হ'ব 4ৰ লগত 1 যোগ হ'ব আৰু বাকীখিনি শূন্য হৈ যাব 75 লাখ হৈ গ'ল। তাৰপিছত আমাক কৈছে কোটিত নিবলৈ, ইয়াতে কিমান আছে 7 আছে, 3ৰ লগত কি হ'ব +1 হ'ব হৈ কি 4 হ'ব কাৰণ 5ৰ ওপৰত আছে 7টো আৰু বাকীখিনি কি শূন্য হৈ যাব। এইটোৱে কি হাজাৰ লাখ আৰু কোটিৰ স্থানলৈ। ইংৰাজীত কি 1000, ইংৰাজীত কি হ'ব 1000, এইটো কি লাখ আৰু কি ক্ৰ'ৰ। বাছ এনেকৈ লিখি দিবা, অসমীয়াৰ জেগাত ইংৰাজীত লিখি দিবা। নেক্সট চোৱা 8 নম্বৰটো কি কৈছে 156 আৰু 8, 1 5 6 আৰু 8 আটাইকেইটা অংক ব্যৱহাৰ কৰি অংকৰ পুনৰাবৃত্তি নকৰাকৈ এনে এটা সংখ্যা গঠন কৰা যিটো সংখ্যাৰ শতক স্থানলৈ আসন্ন মান 6500 আৰু হাজাৰ স্থানলৈ আসন্ন মান 7000 হয়। আশা কৰোঁ এইটোও চোৱা। এতিয়া সংখ্যাকেইটা কি কি আছে চোৱা 156, এইটো লিখি লওঁচোন আগতে 1 আছে 5 আছে 6 আছে আৰু 8 আছে আৰু আমাক কি লাগে শতক স্থানলৈ আসন্ন মান 6500 লাগে আৰু হাজাৰ স্থানলৈ 7000 লাগে। কি লাগে শতক স্থানলৈ 6500 আৰু হাজাৰ স্থানলৈ লাগে আমাৰ 7000। চোৱা 6500 যদি আমাক এই ইয়াতে আমাৰ কি হ'ব লাগিব কম হ'ব লাগিব যাতে 5 to 5 থাকি যায়। প্ৰথমতেতো আমাৰ 6500 লাগে, তে লিখা 6565 তাৰপিছত চোৱা যদি আমি ইয়াতে 8 বহাওঁ আৰু ইয়াতে যদি 1 বহাওঁ তে কি হ'ব চোৱাচোন, এইটো 6500 নাথাকিব কাৰণ 8টো কি হৈ যাব ইয়াতে +1 হৈ যাব। তাৰ কাৰণে আমি কি কৰিব লাগিব 6518 বহাব লাগিব। এই যে সংখ্যাটো আমি লিখিলোঁ চোৱাচোন। এতিয়া যদি আমি এইটো শতকৰ ঘৰত লৈ যাওঁ চোৱা, যদি আমি এইটো শতকৰ ঘৰত লৈ যাওঁ তেনেহ'লে আমি কি কৰিম চোৱা ইয়াতে চাম 1 আছে, 1 যদি থাকে তেনেহ'লে আমি কি কৰিম এইটোতো চেঞ্জ নহ'ব, তে 6500 হ'ব। ইয়াৰ পৰা যদি আমি শতকত লৈ যাওঁ ইমান হ'ব, মই লিখি দিম ভালকৈ, এতিয়া ভালকৈ বুজি লোৱা। এতিয়া যদি আমাক 1000ৰ প্লেচত ল'ব হাজাৰ বা 1000, এইটো 100, তে কি হ'ব ইয়াতে কিমান আছে 5 আছে, ইয়াতে কি হৈ যাব 5টো ইয়াতে যদি আমাৰ 5 থাকে 6টো কি যাব +1 হ'ব, বাকীখিনি শূন্য হৈ যাব। তে আমি কি লিখিব পাৰোঁ 7000 বুলি লিখিব পাৰিম এইটো। তে এই সংখ্যাটো আমি পালোঁ। এই সংখ্যাৰ দ্বাৰা আমি এই সংখ্যাটো গঠিত কৰিলে কি শতকৰ স্থান আমি 6500 পাম আৰু হাজাৰৰ স্থানত কিমান পাম 7000 পাম। এতিয়া 9 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 9 নম্বৰটো কি কৈছে 2 3 5 7 8 9,
2 3 5 7 8 9 সংখ্যাকেইটা আছে এইবোৰ অংক ব্যৱহাৰ কৰি আকৌ পুনৰাবৃত্তি কৰিব নোৱাৰিবা এনে এটা সংখ্যা গঠন কৰা যিটো হাজাৰলৈ আসন্নমান ইমান হ'ব আৰু 10,000লৈ আসন্নমান ইমান হ'ব প্ৰথমতে আমি সংখ্যাবোৰ লিখি লওঁ আগৰ দৰে কি আছিলে 2 3 5 7 8 9 5 7 8 9 এইবোৰ আমাক সংখ্যা দি দিছে ইয়াৰ পৰা আমি কি বনাব লাগে আটাইতকৈ হাজাৰলৈ হ'লে 8 9 5 000 89500 আৰু এটা 0 8,95,000 বনাব লাগে আৰু কি কৈছে 10,000লৈ আমাৰ কিমান প্ৰায় 9 লাখ বনাব লাগে কিমানটা শূন্য আছে পাঁচটা আছে ন এটা দুটা তিনিটা চাৰিটা পাঁচটা 9 লাখ বনাব লাগে এতিয়া সংখ্যাটো আমি উলিয়াবলৈ চেষ্টা কৰোঁ আহা চোৱা যদি এই সংখ্যাটো বনাবলৈ হয় তেনেহ'লে আমি কি কৰিম এই সংখ্যাটো যদি বনাবলগীয়া হয় তেনেহ'লে আমি কি কৰিম সেম ৰাখিব লাগিব 895ৰ পিছত কি আমি এই সংখ্যাটো কি কৰিব লাগিব হয়তো 3 দিব লাগিব আৰু নহয়তো 2 দিব লাগিব যদি আমি 7 দিও কি হ'ব এইটো 6 হৈ যাব তাৰ কাৰণে আমি সংখ্যা এটা কি লিখিব পাৰো 8 9 তাৰ পিছত 5 ডেফিনেটলি 5 আছে 5 তাৰ পিছত আমি হয়তো 2 দিব লাগিব নহলে 3 দিব লাগিব যদি আমি 7 দিও তে কি হ'ব 5 টো গৈ 6 হৈ যাব তাৰ কাৰণে হয়তো 2 দিবা 2 3 7 বা কি দিব পাৰো আমি 8 9 5 3 2 7 দিব পাৰো 3 ও এইটো 5 টো চেঞ্জ নহব তে ইয়াৰ পৰা যদি আমি এই দুটা চোৱা এই দুটা সংখ্যাৰ পৰা যদি আমি হাজাৰৰ ঘৰলৈ লৈ যাওঁ তেনেহ'লে আমি এই দুটা সংখ্যাৰ পৰা যদি আমি লৈ যাবলৈ চেষ্টা কৰোঁ তে কি হ'ব 895 হ'ব 2 আছে ইয়াত কি আছে 3 আছে 5ৰ জাগাত 5 থাকিব বাকি কেইটা কি শূন্য হৈ যাব হয়নে তে কি 1 2 3 এইটো আমি পাম এই দুটা সংখ্যা বনালে এতিয়া কৈছে আমাক কি বনাব লাগে 9 লাখ বনাব লাগে তে 9 যদি হ'বলৈ হয় আমি কি লিখিব লাগিব চোৱা প্ৰথমতে তো আমি 9 দিব নোৱাৰিম 9ৰ পিছত যদি 8 দিও তো 10 হৈ যাব তে প্ৰথমতে আমি কি দিব লাগিব 8 তাৰ পিছত কি আহিব 9 তাৰ পিছত কি আহিব 5 বা 7 আহিব পাৰে 5 টো গৈ 5 2 7 3 কাৰণ আমি কি এটো বঢ়াব নোৱাৰিম বা আমি কি লিখিব পাৰো 8 9 5 তাৰ পিছত গৈ 3 7 2 তেনেকৈ লিখিব পাৰো আমি চোৱা যেতিয়া আমি 5 থাকিব তে 9ৰ লগত কি হ'ব +1 হ'ব এটো 10 হ'ব 10 টো কি ইয়াতে 0 আৰু ইয়াৰ লগত কি 9 হৈ যাব বাকিখিনিও শূন্য হৈ যাব সেম তেনেকুৱা সেম 5 টো গৈ ইফালে যদি 5 থাকে তেনেহলে কি 9ৰ লগত এটা 1 যোগ হয় তে 10 হ'ব ইয়াত 10 হলে কি এই 1 টো ইয়াৰ লগত যোগ হৈ 90 হৈ যাব তে আমি এই দুটা সংখ্যাৰ পৰা কি লিখিব পাৰো 90000 বুলি লিখিব পাৰো তে উত্তৰত কি লিখিবা প্ৰথমতে 89523 বা 89523 আৰু এটা সংখ্যা কি 89523 বা 89537 এইটো দি আমি কি 90 লৈ যাব পাৰিম আৰু 9 লাখলৈ লৈ যাব পাৰিম আৰু এইটো দি কি 8,95,000 লৈ যাব পাৰিম তাৰ পিছত কি দিছে চোৱা 10 নম্বৰটো তলৰ কোনকেইটা উক্তি সত্য বা অসত্য এইটো উলিয়াব কৈছে উক্তি 1 230147 ভাৰতীয় স্থানীয় মান পদ্ধতিত বিস্তাৰিত ৰূপটো কি এইটো চোৱা 2ৰ পিছত কিমানটা আছে 1 2 3 4 5 তে ইয়াতে কিমানটা শূন্য আছে 5টা ঠিক আছে 3ৰ পিছত 4টা 0ৰ পিছত 3টা শূন্য 1ৰ তাৰ পিছত 1ৰ পিছত আকৌ 2টা 10 ঠিক আছে তে যুক্তি কি কৈছে ভাৰতীয় স্থানীয় মান পদ্ধতিত কোনো এটা সংখ্যা বিস্তাৰিত ৰূপত লিখিব হলে 1 10 100,000 ইত্যাদিৰ লগত পূৰণ কৰিবলগীয়া অংকবোৰ 0ৰ পৰা 9 লৈকে হ'ব লাগিব তে ইয়াতে তোমালোকে অপচন চুজ কৰিবা ইয়াতে কি এ নম্বৰ কি আছে উক্তি ক আৰু উক্তি খ দুয়োটাই শুদ্ধ তাৰ পিছত যুক্তি খ উক্তি খৰ প্ৰকৃত ব্যাখ্যা আৰু এটা বি নম্বৰ দিছে উক্তি ক আৰু যুক্তি খ দুটাই শুদ্ধ কিন্তু যুক্তি খ উক্তি কৰ প্ৰকৃত ব্যাখ্যা নহয় উক্তি ক আৰু উক্তি ক শুদ্ধ কিন্তু যুক্তি খ অশুদ্ধ এটোতো ভুল কাৰণ দুটাই কারেক্ট উক্তি ক অশুদ্ধ নহয় উক্তি কটো শুদ্ধ তাৰ মানে এটোও ক্যান্সেল তাৰ মানে এই দুটাটো ভুল এই দুটাৰ ভিতৰত এটা হ'ব তাৰ আমি ভালকে পঢ়িলো চোৱা কি কৈছে উক্তি ক আৰু উক্তি খ দুয়োটাই শুদ্ধ ঠিক আছে এটো দুয়োটাই শুদ্ধ তাৰ পিছত কি কৈছে উক্তি খটো যোনটো আছে উক্তি কৰ প্ৰকৃত ব্যাখ্যা
মানে যোনটো উক্তি খ কৈছে ভাৰতীয় স্থানীয় মান পদ্ধতিত কোনো এটা সংখ্যাক বিস্তাৰিত ৰূপত লিখিবলৈ হ'লে 1, 10, 100, 1000 ইত্যাদিৰ লগত পূৰণ কৰিবলৈ অংকবোৰ 0ৰ পৰা 9 লৈকে হ'ব লাগিব। ঠিকেই কথা, কাৰণ এইবোৰো কি তেনেকৈ পদ্ধতিতে আমি কৰিছোঁ। খ নম্বৰটো কৈছে উক্তি ক আৰু যুক্তি খ, এইটো যুক্তি দুয়োটাই শুদ্ধ, ঠিক আছে ফাৰ্ষ্ট লাইনটো। কিন্তু যুক্তি খ যোনটো আছে উক্তিৰ প্ৰকৃত ব্যাখ্যা নহয় যুক্তি খ যোনটো আছে উক্তি একৰ কি প্ৰকৃত ব্যাখ্যা হয়। সেইকাৰণে আমি কি নাম্বাৰ এটো কাৰেক্ট বুলি ক'ম। চোৱা আমাক কি কৈছে 11 নম্বৰটো, পিৰ পৰা এছলৈ উক্তিত থকা সংখ্যাবিলাকৰ চানেকিসমূহ মন কৰা। এইবোৰ আমাক কি কৈছে ভালকৈ চাব কৈছে। তাৰপিছত কি কৈছে শুদ্ধ বিকল্পটো বিচাৰি উলিওৱা য'ত প্ৰতিটো উক্তিৰ চানেকিসমূহত থকা সংখ্যাবিলাকৰ বৰ্ধিত ঊৰ্ধ্বক্ৰমত আছে। আচ্ছা, ঊৰ্ধ্বক্ৰম পিছত উলিয়াম। এইবোৰ আমি ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰ যায়। এতিয়া আমি চাম এইবোৰৰ মাজত কিবা কি মানে মিল আছে বা কিবা এইবোৰৰ মাজত কি মিল আছে চাম আৰু কি অমিল আছে এইবোৰ চাম। পেটাৰ্ণটো চানেকিসমূহ বুজিবলৈ চেষ্টা কৰিম। প্ৰথমতে চোৱা ভালকৈ সংখ্যাটো চাম। একক, দশক, শতক, হাজাৰ, অযুত, লাখ বা 10,000 লাখ, ইয়াতো এনেকৈ আছে। চোৱা একক নম্বৰ ঘৰত 1 আছে, ইয়াতো 1 আছে, ইয়াতো 1 আছে, ইয়াতো কি 1 আছে, আছেনে? দশকৰ ঘৰত কি আছে 9, 9, 9, 9 ছেম। 8 শতকৰ ঘৰত ইয়াতো শতকৰ ঘৰত 8, ইয়াতো শতকৰ ঘৰত 8, ইয়াতো শতকৰ ঘৰত 8 আছে। থাউজেণ্ডৰ ঘৰত কি আছে, ইয়াতে 6 আছে, ইয়াতে 7 আছে, ইয়াতে 8 আছে, ইয়াতে 9 আছে, আৰু বাকী চোৱা 8, 23, 23 সব ছেম আছে। মানে কি আমাৰ চেঞ্জ হৈছে ইয়াত 6,000, 7,000, 8,000, 9,000, মানে কি চেঞ্জেছ আমাৰ 1,000 কৰি আমাৰ চেঞ্জ হৈ আছে, ঠিক আছে। ছেকেণ্ডটো চোৱা 6 এককৰ ঘৰত সব 6 আছে, 5 দশকৰ ঘৰত সব 5 আছে। যোনটো 100 প্লেচ আছে মানে শতকৰ ঘৰত 6 আছে, ইয়াত 7 আছে, ইয়াতে 8 আছে, ইয়াতে কি 9 আছে। তাৰ মানে 100 প্লেচটো বাঢ়ি গৈ আছে, কি 100কে বাঢ়ি গৈ আছে। তাৰ পিছত পেটাৰ্ণটো চাওঁ আৰত কি আছে। চোৱা 541, 541, 541, 541, তাৰপিছত আকৌ 6, 6, 6, 6 আছে। এতিয়া চাওঁ 10,000ৰ ঘৰত কি আছে 3 আছে, 4 আছে, 5 আছে, 6 আছে, মানে কিমানকৈ বাঢ়ি গৈ আছে 10,000কে বাঢ়ি গৈ আছে। তাৰ পিছত চাওঁ চোৱা 7, 6, 7, 7, মানে কি এই দশকৰ ঘৰত 6ৰ পৰা 7, 8, 9, মানে কি 10কে বাঢ়ি গৈ আছে। এতিয়া চোৱা এইটো কি হয়, এইটো হয় কি PQRS। এতিয়া যদি আমি ঊৰ্ধ্বক্ৰম কওঁ, ঊৰ্ধ্বক্ৰম হ'ব কেনেকৈ, প্ৰথমত হ'ব 10, 10ৰ পিছত কি হ'ব 100, তাৰপিছত কি হ'ব 1,000, তাৰপিছত কি হ'ব 10,000। এতিয়া চোৱা লিখি দিয়া 10 মানে কি আমাৰ S, 100 মানে কি আমাৰ Q, তাৰপিছত আহিব 1,000 মানে কি P, আৰু কি 10,000 মানে R। এতিয়া আমাৰ অপশ্যন আমি ইয়াতে বিচাৰিম SQPR ক'ত আছে চোৱা, এত PQRS আছে, ভুল। QRSP আছে, নহ'ব। কি আছে প্ৰথমত SQPR, তাৰ মানে কোনটো উত্তৰ চি নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া আমাৰ শেষ প্ৰশ্নত আহিলোঁ 12 নম্বৰটো কি কৈছে, উক্তি ক 865492ৰ সৰ্বোচ্চ স্থানৰ নিকটতম আসন্ন মান কি 9 লাখ, ঠিক আছে। এতিয়া আমি কি কৰিম, যুক্তি কি কৈছে, এইটো হ'ল নিকটতম আসন্ন মান 9 লাখ, হয়নে? তোমালোকে এবাৰ চেক কৰি চোৱা 6 আছে, তাৰপিছত ইয়াতে 5 আছে, 5ৰ পৰা এইটো যদি আমি যাওঁ তে কি হ'ব 8, 7 হ'বনে? তাৰপিছত কি বাকীবিলাক 0 0 হ'ব। এতিয়া 7 যেতিয়া আছে 8টো কি হৈ যাব, এতিয়া 9 হৈ যাব, বাকীবিলাক 0 হৈ যাব। তে আমি সৰ্বোচ্চ নিকটতম আসন্ন মান এইটো উলিয়াব পাৰিম, মানে এইটো শুদ্ধ হয়। এতিয়া আমাক কি কৈছে যুক্তি দিছে, উক্তিটো দিলে যুক্তি কি দিছে, যিকোনো সংখ্যাৰ আসন্ন মান উলিয়াব দিয়া স্থানৰ সোঁফালৰ পৰৱৰ্তী 5 বা 5তকৈ অধিক বেছি হ'লে মূল অংক 1 বঢ়াই সোঁফালৰ অংকবোৰৰ মান 0 কৰা হয়। এইটোও শুদ্ধ হয়, আমি আগৰ পৰা কৰি আহিছোঁ। যদি ইফালৰ মানটো 5ৰ পৰা ডাঙৰ হয় তেনেহ'লে কি ইয়াৰ লগত +1 কৰিম, কৰি আহিলোঁ, তাৰ মানে দুটাই শুদ্ধ। এতিয়া আমাক অপশ্যন দিছে 4টা উলিয়াব কৈছে। যদি উক্তি ক আৰু যুক্তি খ দুয়োটাই শুদ্ধ, যুক্তি খ উক্তি কৰ প্ৰকৃত ব্যাখ্যা, আমি প্ৰথমটোৱে চাই ক'ব পাৰোঁ কি এই নম্বৰটো কাৰেক্ট হয়। হ'ব ষ্টুডেণ্টছ, আমি কি কৰিলোঁ এতিয়া এক্সাৰচাইজ 1টো কমপ্লিট কৰিলোঁ। মই PDF টো যোনটো আছে এইটো ইংৰাজীৰ PDF টো দি দিম তোমালোকক, তোমালোকে এইটো ডাউনলোড কৰি ল'বা
আৰু ডাউনলোড কৰাৰ পিছত কি কুৱেশ্যন এনচাৰবোৰ ইয়াৰ পৰা কৰি ল'ব পাৰিবা আৰু ষ্টাডিও কৰিব পাৰিবা আৰু আমি কি কি শিকিলোঁ এইবোৰ আছে ডাঙৰ সংখ্যা পঢ়িবলৈ কমা ব্যৱহাৰ কৰা ভাৰতীয় পদ্ধতি আন্তৰ্জাতিক পদ্ধতি এইবোৰেই শিকিলোঁ এইবোৰ তোমালোকে এবাৰ চাবা এইবোৰেই যিখিনি পঢ়িছোঁ তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা বুজি পাইছা ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মই যোনবোৰ তোমালোকক হোমৱৰ্ক কৰিব দিছোঁ সেইবোৰো কৰিবা যাতে তোমালোকে এই চেপ্টাৰটো বহুতেই ইজিলি কৰিব পাৰা এক্সামত যেতিয়াই আহে আশা কৰোঁ তোমালোকে প্ৰেক্টিছ কৰিবা ভালকৈ ঘৰত গড ব্লেছ ইউ ষ্টুডেণ্টছ লগ পাম আকৌ নেক্সট ভিডিঅ'ত নেক্সট চেপ্টাৰ লৈ